নমস্কাৰ ৰাইজ, আজি মই বহুত ধুনীয়া বস্তু এটা দেখিলোঁ। এইটো মানে আমাৰ মাহীহঁতৰ ঘৰত আনি থৈছে। এতিয়া মাহীহঁতৰ ঘৰত আনি এইটো ব্যৱহাৰটো কেনেকৈ কৰে মই দেখাই দিম গেটৰ ওচৰলৈ গৈ। মাহীহঁতৰ ঘৰত আনি থৈছে এইটো মাইকটো লগা নাই। অঁ, এইটো ক'ত গ'ল? মাহীহঁতৰ ঘৰত মাইক এটা আনি থৈছে। এই মাইকটো এতিয়া মাহী আনি এইটো ব্যৱহাৰ কেনেকৈ কৰে দেখাম দেই। ব'ল গেটৰ ওচৰলৈ। আকৌ অঁ, তই গেঞ্জি পিন্ধি আকৌ অ' ভাইটি আহ আকৌ আহা আহা। এতিয়া ভাইটিয়ে মই ডেম'টো দেখাই দিম। এতিয়া মাহীহঁতৰ ঘৰলৈ যদি কোনোবা আহে, এতিয়া এই গেটখন চাওক। গেটখন দেখিছে নহয়, এইফালে ইপাৰে কি আছে দেখা নাপায় মানে। কিন্তু এতিয়া কোনোবা যদি আহে গেটৰ ইপাৰে, কোন আহিছে, তাৰপৰা এনেকৈ কৰি মানে মাইকটো পাৰ কৰি দিয়ে। তাৰপৰা ইফালৰ পৰা মানুহজনে যিয়ে আহে তেওঁ এতিয়া কৈ দিয়ে মানে সেইফালৰ পাইছোঁ বুলি। এতিয়া ছাপ'জ এই ভাইটি আহিব, ভাইটি যাচোন যা। এতিয়া ভাইটি আহিছে, আলহী আহিছে আৰু আলহী আহিলে এতিয়া যদি নক কৰে বোলে, তেতিয়া মই এইফালে সুধিম কোন আহিছে। তাৰপৰা এনেকৈ কৈ দিয়া আছিলোঁ। ভাইটি মানে কোন ভাইটি তুমি? এই এতিয়া ডাঙৰ ভাইটি বুলি কৈ দিয়াৰ লগে লগে গম পাই গ'ল আৰু। এই তেনেকৈ কৰি এই মাইকটো এনেকৈ ব্যৱহাৰ কৰে আমাৰ ঘৰতে। আপোনালোকৰ ঘৰত কেনেকৈ কৰে আমি নাজানো বাৰু, খালি ইয়াত এনেকৈ ব্যৱহাৰ কৰে বাৰু। এতিয়া ইয়াতে শেষ কৰিছোঁ, এইটো সৰু ব্লগ আছিলে, খতম, বাই বাই।